খৰিয়াবাৰীৰ ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সফলতা 92.66% আৰু 85.5% নম্বৰেৰে অঞ্চলৰ নাম উজ্বলাইছে ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ কাশ্যপ ডেকা আৰু আকাশ দেৱনাথে সদ্যঘোষিত প্ৰৱেশিকা পৰীক্ষাৰ অঞ্চলৰ ভিতৰতে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে খৰিয়াবাৰীৰ ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে প্ৰৱেশিকা পৰীক্ষাত সুন্দৰ ফলাফলত আনন্দ প্ৰকাশ কৰে ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে প্ৰৱেশিকা পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষাৰ লগতে প্ৰকৃত মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰে শিক্ষাৰ্থীসকলক ভৱিষ্যত উজ্জ্বল কামনা আৰু অভিনন্দন জনাইছে ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষই। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ দেৱনাথ। মই ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা HSLC পৰীক্ষা 2025 চনৰ 85.5% সহকাৰে উত্তীৰ্ণ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কাশ্যপ ডেকা। মই এইবাৰ যোৱা 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 92.66% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। এই সফলতাত মোৰ শিক্ষাগুৰুসকলৰ বিশেষ অৰিহণা আছে। তেওঁলোকক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আনন্দৰ মুহূৰ্ত, এই মুহূৰ্তত আমাৰ খৈৰাবাৰী অঞ্চলটোতে ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে যি শৈক্ষিক ক্ষেত্ৰত এটা জাগৰণৰ সৃষ্টি কৰি আহিছিল আৰু সেই জাগৰণৰ যিটো ধাৰা সেইটো অব্যাহত আছে এতিয়াও। আমি দেখিব পাইছোঁ এইবেলি যি 2024-25 বৰ্ষৰ যি ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ফলাফলত গোটেই খৈৰাবাৰী অঞ্চলৰ ভিতৰতে আমাৰ ষ্টুডেণ্টে তাত খুব ধুনীয়া ৰিজাল্ট কৰিছে। টোটেল আমাৰ ষ্টুডেণ্ট আছিলে 58জন ষ্টুডেণ্ট আছিলে। তাৰ ভিতৰত আমাৰ 56জন ষ্টুডেণ্টেই পাছ হৈছে। 41জন ষ্টুডেণ্টে আমাৰ ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে সক্ষম হৈছে আৰু 12জন ষ্টুডেণ্টে 12জন ষ্টুডেণ্ট আমাৰ মাজৰ পৰা ষ্টাৰ মাৰ্ক পাই ফালে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। আৰু এই মুহূৰ্তত আমাৰ মাজত এই উপস্থিত আছে কাশ্যপ ডেকা 92.66% পাবৰ কাৰণে সক্ষম হৈছিল আৰু আকাশ দেৱনাথ আছে 85.66% পাবৰ কাৰণে সক্ষম হৈছিল। গতিকে আমি খুব আনন্দিত হৈছোঁ, সুখী হৈছোঁ যে এই ধৰণে এটা পিছপৰা অঞ্চলৰ যিটো নেকি শিক্ষাৰ ক্ষেত্ৰত এটা প্ৰতিযোগিতামূলক এটা মনোভাৱৰ সৃষ্টি কৰিব পৰাকৈ ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিগৰাকী শিক্ষক, ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিখিনি নেকি মেনেজমেণ্টৰ লগত জড়িত হৈ থকা বিষয়ববীয়া আটাইয়ে এটা চেষ্টা চলাইছে আৰু ইয়াত সফলতা অৰ্জন কৰিছে। আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো সফলতা, এই সফলতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকেও আমাক সহযোগ কৰিছিল। আমি শিক্ষকসকলে যি ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ ভাল ফলাফলৰ কাৰণে সদায়ে চেষ্টা কৰি আহিছিলোঁ, ভাল ফলাফল এটা আনিবৰ কাৰণে, ঠিক তাৰ বিপৰীতে তেওঁলোকেও আমাক সহযোগ কৰিছিলে যে আমিও ছাৰ বাইদেউসকলে কোৱাৰ মতে আমি এটা ভাল ৰিজাল্ট কৰিব লাগিব, ভাল ৰিজাল্ট এটা কৰিম। এই ধৰণে তেওঁলোকেও আমাক সহায় সহযোগিতা কৰিছিল আৰু তেওঁলোকৰ যি অভিভাৱকবৃন্দ, সেই অভিভাৱকবৃন্দও আমাৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল, সহযোগ কৰিছিল। গতিকে আমি ইয়াৰ কাৰণে সুখী অনুভৱ কৰিছোঁ। আৰু ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিটো নেকি এতিয়া HS ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ প্ৰস্পেক্টাছ আৰম্ভ হৈছে, এডমিশ্যনৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে। গতিকে এই মুহূৰ্তত মই নিজেও এই ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিখিনি নেকি মেনেজমেণ্ট আছে, মেনেজমেণ্টৰ বিষয়ববীয়া প্ৰতিজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই কলেজখনত শিক্ষকতা কৰিবৰ কাৰণে সুযোগকণ দিয়াৰ কাৰণে। আৰু মই নিজে এই মুহূৰ্তত গৌৰৱান্বিত হৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যি ফলাফল, এই ফলাফলত অংশীদাৰ হ'ব পাই ফালে। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।